ওয়েলকাম ব্যাক টু আনাদাৰ ভিডিঅ' ফ্ৰেণ্ডছ। আজি মই আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহিছোঁ আৰু এইটো ভিডিঅ' হ'ল তেজপুৰৰ। আৰু তেজপুৰৰ এইটো ভিডিঅ'ত দুখন ব্ৰিজ মই আপোনালোকক দেখাম। এখন ব্ৰিজৰ ওপৰেদি আমি গৈ থাকিম, আন এটা ব্ৰিজ আপোনালোকক মই কেমেৰাৰ জৰিয়তে দেখাই থাকিম। আৰু এই দৃশ্যটো হ'ল ব্ৰিজৰ তলৰ দৃশ্যখিনি, য'ত পানী এতিয়া কমি গৈছে, মানে পানী এতিয়া নায়েই, কাৰণ এইটো ছিজনত পানীটো কমি যায়। আৰু এয়া হৈছে ব্ৰিজটো, যিটো ব্ৰিজৰ সৌন্দৰ্যটো চাবলগীয়া, আৰু যিমানেই চাই থাকোঁ সিমানেই আমি হেৰাই যাওঁ এইখন জেগালৈ আহিলে। আৰু এই ব্ৰিজৰ সৌন্দৰ্যটো আমাৰ সদায় মনত পৰিয়ে থাকে, আৰু মন গ'লেই আৰু সময় পালেই আমি আহি যাওঁ এইখন তেজপুৰ ব্ৰিজটো চাবলৈ। তো ফ্ৰেণ্ডছ, কোনে কোনে 2025ত এই ব্ৰিজৰ ওচৰত আহিছে আৰু ইয়াত জানুৱাৰী বুলি পিকনিক খাবলৈ আহিছে, অৱশ্যই কমেণ্টত জনাব। আৰু কাৰ কাৰ এই তেজপুৰ ব্ৰিজখন ফেভৰেট হয় সেই কথাটো কমেণ্টত ক'ব। আৰু ইয়াত অহাৰ পিছত কোন দৃশ্যখিনি আপোনাৰ বেছি ভাল লাগে সেইখিনিও এইটো ভিডিঅ'ৰ কমেণ্টত কৈ যাব। আৰু মই বহুত কথা ক'বলগীয়া আছিলে, কিন্তু মোৰ হাতত ইমান সময় আজি নাই, সেইকাৰণে মই নকওঁ। চ' ভিডিঅ'টো মই বেছি লং নকৰোঁ, সেইকাৰণে এইখিনিতে মই সমাপ্ত কৰি আছোঁ ভিডিঅ'টো। ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এটা কৰি দিব। ধন্যবাদ।